গোলাঘাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনসাধাৰণলৈ উন্নয়নমূলক সভা। সেই সময়তে গোলাঘাটৰ মক্ৰং চাহ বাগিচাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে স্থায়ী চাহ শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ মৃত্যু। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো কেৰেপ নকৰে মক্ৰং চাহ বাগিচাৰ মালিক পক্ষৰ আৰু বাগিচাৰ মুখ্য পৰিচালক অভিজিত শইকীয়াই। উদাহৰণ হ'ল চাহ শ্ৰমিকৰ বাবে দিয়া অসম চৰকাৰে এম্বুলেন্স ব্যৱহাৰ কৰা নাই উক্ত বাগিচাখনৰ মেনেজমেণ্টে। ম্যাদ উকলি যোৱা জৰাজীৰ্ণ এম্বুলেন্স ব্যৱহাৰ কৰি আহিছে মক্ৰং চাহ বাগিচাত। আসলতে মক্ৰং চাহ বাগিচাত অসম চৰকাৰে দিয়া নতুনকৈ এম্বুলেন্স দুখন ক'ত আৰু কি কামত ব্যৱহাৰ কৰা হয় তাকো গমকে নাপায় উক্ত চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে। শ্ৰমিকসকলৰ সুবিধাৰ্থে দিয়া এম্বুলেন্স দুখন উক্ত বাগিচাখনৰ মুখ্য পৰিচালক অভিজিত শইকীয়াই বেলেগক ভাড়া দি ধন ঘটৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি দল সংগঠনে অভিযোগ উত্থাপন কৰিছে। ইয়াৰো এক উচিত তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে দল সংগঠনে। চাহ শ্ৰমিকসকলক বাৰে প্ৰতি গালিগালাজ আৰু অসৎ শব্দ প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। তাৰ বাবে খোজুজাৰী আন্দোলনৰ দৰে কাৰ্যসূচী ল'ব বুলি ঘোষণা কৰে শ্ৰমিক নেতা অমিত নাগ আৰু অনন্ত কুমাৰ দীপে। শ্ৰমিক নেতাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গমকে নাপায় যে অসমৰ অধিকাংশ চাহ বাগিচাত আচলতে চলিছে কি উন্নতিৰ নামত ফোপোলা স্বৰূপ। বাগিচাৰ অঞ্চলসমূহত আকৌ এফালে দুই এক শ্ৰমিক সংগঠনে মালিক পক্ষৰ হৈ উপক্ৰিয়া হ'লেও মাত মাতি সত্য ঘটনাক ঢাক খুৱাবলৈ চেষ্টা কৰি আহিছে। বাগিচাৰ শ্ৰমিকে নাপায় ন্যায্য প্ৰাপ্য আৰু আঁচনি খোজুজাৰিলে শ্ৰমিক নেতা অমিত নাগে। আহ্বান আজিতো আপুনি গোলাঘাটত আছে, ইয়াৰ পৰা আজি আমি গোলাঘাটৰ পৰা আপোনাক আমি সুধিছো যে আপুনি যে নতুন নতুন এম্বুলেন্স কেইখন দিছিলে আৰু মক্ৰম বাগানত যে আমি জনামতে দুখনকৈ নতুন এম্বুলেন্স দিছিলে সেই নতুন এম্বুলেন্সখন কি কৰিলে? ইয়াৰ অভিজিত শইকীয়া নামৰ মানুহজনে যিজন মুখ্য পৰিচালক আছে তেখেতে বিক্ৰী কৰি মেলি পেলাই খালে নেকি? গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰি মেলি পেলাই দণ্ডাধীশ পৰ্যায়ৰ এটা আমি উচিত তদন্ত আমি বিচাৰিছো। আৰু যদি ইয়াৰ উচিত তদন্ত নহয় কিন্তু তেতিয়াহ'লে কিন্তু সমগ্ৰ অসম জ্বলিব, এই কথা কিন্তু একদম 100% কাৰণ একদম এইটো কথাটি স্পষ্টভাৱে আমি কৈ দিব পাৰিছো চাহ শ্ৰমিকৰ ওপৰত নিৰাপত্তা নাই। চাহ শ্ৰমিকক সদায় ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে। চাহ শ্ৰমিকক যেতিয়াই মন যায় 250 টকাত তেওঁলোকক কাম কৰাব সস্তীয়া হিচাপে আৰু 250 টকাতে ভোট দিয়াব। আৰু আমাৰ যি নেকি মুখ্য ভূমিকা আছে এইখন চৰকাৰক আচলতে এইখন চৰকাৰক আমি শাসনৰ গাদীত মুখ্য ভূমিকা আছে, কিন্তু আমাৰ ওপৰতে আমাৰ দেখিবলৈ পাইছো যে সুৰক্ষা বোলা বস্তুটো আবার নাই। ঠেলি পেলাই গাড়ীটো ষ্টাৰ্ট কৰিছে, তাৰ বেটেৰীটো সেলফো কাম নকৰে। আমি দেখিছো যোৱাকালি যে ঠেলি পেলাই 4-5জন মানুহে আমি যেতিয়া তাত লগ কৰি পেলাই তেওঁলোকৰ লগত কথা পৰিস্থিতি বুজ ল'ব বিচাৰিছো তেওঁ চিভিলত পিছ দিয়াৰ দি তেওঁ পলায়ন কৰিছে। তেওঁ কিছুমান ষ্টাফ আছিলে সেই ষ্টাফখিনি মই একো নাজানো মই একো সকলো কথা জানে কিন্তু এই পৰিস্থিতিটো গাপ দিবলৈ চেষ্টা কৰিছে। কোনো যিহেতু এটা কথা স্পষ্ট হৈছে তাত কাম কৰি থাকোঁতে এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়াল আছে। গতিকে আমি দাবী জনাইছোঁ অসম চৰকাৰক যে ইয়াৰ এক সঠিক তদন্ত হ'ব লাগে। ৱৰ্কমেন কম্পেনচেশ্যন যি আছে সেইটোতো দিব লাগিব, কিন্তু যে এটা শ্ৰমিকক যে হত্যা কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে ইয়াৰ উচিত ক্ষতিপূৰণ মালিক পক্ষই দিব লাগিব। হুছেইনৰ ৰিপৰ্ট MK নিউজ।